ৰাজ্য চৰকাৰে 360 কোটি টকা ব্যয়েৰে গুৱাহাটী চিৰিয়াখানাৰ আধুনিকৰণৰ কাম চলাই আছে। এই কামসমূহৰ ভিতৰত আমি ভিজিটৰ্ছ অৰ্থাৎ চিৰিয়াখানা যোনে চাবলৈ আহে, দ্বিতীয়তে চিৰিয়াখানাত যোনে থাকে জীৱ জন্তু, এই জীৱ জন্তু আৰু ভিজিটৰ্ছ সকলোকে সুবিধা দিব পৰাকৈ বিভিন্ন কাম ইয়াতে চলি আছে। অত্যাধুনিক ভেটেনেৰী হস্পিটাল, ৰেস্কিউ চেণ্টাৰ, আমি য'ত থিয় হৈ আছোঁ এইটো খুব সম্ভৱ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বাৰ্ড এভিউ হ'ব। আৰু আমাৰ বিভিন্ন এনক্ল'জাৰ বনিব যাতে জন্তুসকল বা জীৱ জন্তুসকল ভাল কৰি থাকিব পাৰে। এটা যথেষ্ট ভাল আঁচনি যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ। প্ৰায় 27% মান কাম ইতিমধ্যে শেষ হৈছে আৰু মই আমাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক পৰামৰ্শ দিছোঁ যে ভাৰতৰ বাকী ডাঙৰ জুবিলাককো এবাৰ চাব লাগে, যাতে ইয়াতে আমি সকলোৰে ভাল ভাল উপাদানবিলাক ইয়াত আনি আমাৰ জুখন অত্যাধুনিক আৰু জীৱ জন্তু ফ্ৰেণ্ডলি হিচাপে গঢ়ি তুলিব পাৰোঁ। বেংগলোৰ জুখন ভাল, মাইচুৰু জুখন ভাল, গুজৰাটত চৰ্দাৰ পেটেল পাৰ্ক আছে য'ত কেৱৰীয়া জু, সেইখন ভাল, ছিংগাপুৰৰ জু ভাল। গতিকে গোটেইখিনি চাই পেলাই আমি যিমান পাৰোঁ আমি ভাল জু এখন ইয়াতে বনাব চেষ্টা কৰি আছোঁ। গোটেই প্ৰজেক্টটো খুব ধুনীয়াকৈ চেজ হ'ব।